নমস্কাৰ আমাৰ 2026 বৰ্ষৰ সেবাৰ যে আমাৰ মেট্ৰিক পৰীক্ষা তাৰে যিটো মানে জেনেৰেল মেথমেটিক্সৰ যিখন পেপাৰ সেই পেপাৰখনৰ আমাৰ MCQ কুৱেশ্যনবিলাক আমি আজি আলোচনা কৰিম গতিকে আমি প্ৰথমে এই চিৰিজৰ পেপাৰখন লৈছোঁ প্ৰথম প্ৰশ্নটোত আমাৰ কৈছিলে যে 3087 সংখ্যাটোৰ লগত আটাইতকৈ সৰু কি সংখ্যা পূৰণ কৰিলে সংখ্যাটো এটা পাৰফেক্ট কিউব হ'ব তাৰমানে পূৰ্ণ ঘন হ'ব কি সংখ্যা পূৰণ কৰিব লাগিব সেইটো শুদ্ধ অপশ্যনটো হ'ব এ তাৰপিছত 2 নম্বৰ প্ৰশ্নত কৈছিলে যে তলৰ কোনটো এটা ইৰেচনেল নম্বৰ মানে অপৰিমেয় সংখ্যা নহয় তলৰ কোনটো এটা অপৰিমেয় সংখ্যা নহয় আমাৰ সেইটো হ'ব আমাৰ 2 নম্বৰ যিটো প্ৰশ্ন এইটোৰ উত্তৰ হ'ব চি যিটো আমাৰ কি আছে √2 - √3 হোল ইনটু √2 + √3 কাৰণ সেইটো আমাৰ যেতিয়া আমি সৰল কৰিম সি পৰিমেয় হৈ যাব বাকীকেইটা কিন্তু অপৰিমেয় হৈ থাকিব গতিকে কোনটো অপৰিমেয় নহয় সেইটো দিছে গতিকে শুদ্ধ উত্তৰ হ'ব 2 নম্বৰৰ হ'ব চি 3 নম্বৰত কৈছে যে এটা আমাক বহুপদ এটা দিয়া আছে px² + qx + r আৰু তাৰ যদি শূন্য দুটা যদি আলফা আৰু বিটা হয় তেতিয়াহ'লে 1 + আলফা আৰু 1 + আলফা হোল ইনটু 1 + বিটা মানে 1 + আলফা আৰু 1 + বিটাৰ পূৰণফল সেইটো হ'ব আমাৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ ডি p - q + r / p এইটো হ'ব তাৰপিছত 4 নম্বৰটোত কৈছিলে আমাৰ তিনিযোৰ সমীকৰণ দিয়া হৈছে তিনিযোৰ ৰৈখিক সমীকৰণ দিয়া হৈছে তাৰপিছত দিছে যে তলৰ কোনটো বিকল্প শুদ্ধ হ'ব সেইটো সুধিছে কৈছে প্ৰথম অপশ্যনটোত কৈছিল যে 1 আৰু 2 কনচিষ্টেণ্ট হ'ব মানে সংগত হ'ব বুলি কৈছিল তাৰপিছত কৈছিল যে 2 আৰু 3 সংগত হ'ব কেৱল 1টো অসংগত হ'ব আৰু এটাত কৈছিল ডিত কৈছিল যে কেৱল 3টো অসংগত হ'ব গতিকে আমাৰ 4ৰ শুদ্ধ উত্তৰটো হ'ব এ কাৰণ তাতে আমাৰ কি হ'ব 1 নম্বৰ সমীকৰণ জোৰটো আৰু 2 নম্বৰ সমীকৰণ জোৰ এই জোৰ দুটা কি হ'ব কনচিষ্টেণ্ট মানে সংগত হ'ব তাৰপিছত আমাৰ 5 নম্বৰত কৈছিলে আমাক মেথছ দ্য ফলোয়িং মানে দুটা স্তম্ভ আছে দি পেলাই কৈছিল আমাৰ এ স্তম্ভত কেইটামান সমীকৰণ দিয়া আছে আৰু বি স্তম্ভত সেই সমীকৰণবোৰৰ ৰুটছবিলাক মানে যিটো আমাৰ মূলবিলাকৰ মানে কথা কোৱা হৈছে গতিকে সেইটোৰ আমাৰ শুদ্ধ উত্তৰটো হ'ল 5 নম্বৰটো সেইটোৰ শুদ্ধ উত্তৰটো হ'ল বি 5 নম্বৰটোৰ শুদ্ধ উত্তৰটো হ'ল বি এইবাৰ আহোঁ আমি 6 নম্বৰ প্ৰশ্নটো 6 নম্বৰ প্ৰশ্নত কৈছিলে যে আমাৰ এটা মানে সমান্তৰ প্ৰকৃতিৰ প্ৰশ্ন আছিলে যে প্ৰথম পদটো এ হ'ল আৰু সাধাৰণ অন্তৰ যদি পি হয় তেতিয়া এনতম পদটো কি হ'ব আমাৰ যদি সাধাৰণ অন্তৰ ডি হ'লহেঁতেন তেতিয়া কি হ'ল হয় যে a + n - 1 হোল ইনটু ডি হ'ল হয় গতিকে ইয়াত বাকী শিকে আছে কেৱল আমাৰ কমন ডিফাৰেঞ্চটো অৰ্থাৎ আমাৰ সাধাৰণ অন্তৰটো ডি ঠাইত পি আছে গতিকে a + n - 1 হোল ইনটু পি অৰ্থাৎ কি হ'ব আমাৰ 6 নম্বৰ শুদ্ধ উত্তৰটো হ'ব ডিত যিটো অপশ্যন আছে সেইটো শুদ্ধ হ'ব তাৰপিছত 7 নম্বৰত কৈছে যে তলৰ কোনটো মানে উক্তি সদায় মানে শুদ্ধ হয় কিহৰ কাৰণে চিমিলাৰ ট্ৰাইএংগলছৰ কাৰণে মানে সদৃশ ত্ৰিভুজৰ বাবে তলৰ কোনটো উক্তি সদায় শুদ্ধ হয় কি হ'ব কোনটো হ'ব যে আমাৰ হ'ব এইটো চিটো কৈছে যে দেয়াৰ কৰস্পণ্ডিং এংগলছ আৰ ইকুৱেল তাৰমানে অনুৰূপ কোণবোৰ সমান হয় বাকী অনুৰূপ বাহুবোৰ কি হয় আমাৰ অনুৰূপ বাহুবোৰৰ অনুপাতে সমান হয় বাহুবোৰ সমান হ'ব নালাগে গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব চি দ্য কৰস্পণ্ডিং এংগলছ আৰ ইকুৱেল মানে অনুৰূপ কোণবোৰ সমান তাৰপিছত আমাক কৈছে যে 8 নম্বৰত কৈছিল যে এই দুটা মানে বিন্দুৰ স্থানাংক দিয়া আছে সেই দুটা বিন্দুক সংযোগ কৰা ৰেখাখণ্ড তাৰ যিটো মধ্যবিন্দু হ'ব মধ্যবিন্দুৰ স্থানাংক কি হ'ব দিছে গতিকে আমাৰ কি হ'ব দুয়োটাৰ x স্থানাংকৰ গড় আৰু y স্থানাংকৰ গড় ওলাব লাগিব গতিকে x স্থানাংক দুটা হ'ল 2 আৰু 6 যোগ কৰিলে 8 হ'ল 8ৰ মানে মধ্য গড় ল'লোঁ হ'ল 4 আৰু এইটো আছে -1 + 3 হ'ল আমাৰ এইটো 2 হ'ল 2/2 কৰিলে আমি 1 পাম গতিকে আমি পালোঁ 4 আৰু 1 পাম গতিকে 8 নম্বৰ যিটো প্ৰশ্ন সেইটোৰ শুদ্ধ উত্তৰ হ'ব এ আৰু আমাৰ 9 নম্বৰত কৈছিল যে sin θ আৰু cos θ মান দিয়া আছে 4/3 গতিকে sin θ * cos θ কৰিব লাগে গতিকে sin θ আৰু cos θ হোল স্কয়াৰ কৰি দিলে হ'ব আমাৰ 16/9 হ'ল
তাৰপিছত আমাৰ সাইন স্কুৱেৰ থিটা কছ স্কুৱেৰ থিটা 1 হ'ল এইটো আমি আনটো ফালে নিলোঁ তোমাৰ 1 মাইনাছ কৰিলোঁ গতিকে কি হ'ব যে 2 হ'ল ইনটু সাইন থিটা ইনটু কছ থিটা সমান কিমান হ'ব যে 16/9 -1 আছিল গতিকে 16 -9 by 9 তাৰমানে 7/9 হ'ল গতিকে সেইটো সাইন থিটাৰ কছ থিটা দুগুণ হ'ল গতিকে সাইন থিটা কছ থিটা তাৰ আধা হ'ব গতিকে 7/18 হৈ যাব গতিকে 9 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব চি তাৰপিছত আমাৰ 10 নম্বৰত এটা মানে বৃত্তৰ প্ৰশ্ন এটা দিয়া আছিলে যে পি এ আৰু পি বি মানে দুডাল হেৰি স্পৰ্শক এই ও কেন্দ্ৰীয় বৃত্তটোলৈ আৰু এ পি বি 50 ডিগ্ৰী হ'লে আমাৰ হৈছে যে ও এ বি কিমান হ'ব এতিয়া এ পি বি যদি 50 ডিগ্ৰী হয় এ পি বি 50 ডিগ্ৰী হ'লে আমাৰ কি হ'ব যে এ পি এ ও কোণ আৰু পি বি ও কোণ প্ৰত্যেকে কি হ'ব 90 ডিগ্ৰী 90 ডিগ্ৰী গতিকে দুটা কোণৰ যোগফল 180 ডিগ্ৰী হ'ল গতিকে এইটো যিটো আমাৰ চতুৰ্ভুজ আছে যে ও এ পি বি যিটো চতুৰ্ভুজ সেইটোৰ কি হ'ব এ পি বিৰ যোগফল আৰু এ ও বিৰ যোগফল 180 ডিগ্ৰী হ'ব হ'ল গতিকে তাৰ পৰা আমি এ ও বিৰ মান পালোঁ কিমান যে 50 বিয়োগ কৰিব লাগিব গতিকে হ'ল আমাৰ 130 হ'ল আৰু আমাৰ যিটো এ ও বি যিটো ত্ৰিভুজ সেই ত্ৰিভুজটো তিনিটা কোণৰ যোগফলো হ'ব আমাৰ 180 ডিগ্ৰী কিন্তু আমাৰ এ ও আৰু বি ও যিহেতু একে বৃত্তৰ ব্যাসাৰ্ধ এইটা সমান হ'ব গতিকে ও এ বি আৰু ও বি এ এই দুটা কোণ সমান হ'ব গতিকে দুটা মানে ইতিমধ্যে এ ও বিত আমাৰ কিমান 130 থাকিল বাকী থাকিলে আমাৰ 50 গতিকে সেই 50 আমাৰ দুটাৰ মাজত সমানে ভাগ হৈ যাব গতিকে ও এ বিও হ'ব 25 ডিগ্ৰী আৰু ও বি এও হ'ব 25 ডিগ্ৰী গতিকে আমাৰ অপশ্যন কি আছে 1 নম্বৰত আছে আমাৰ 25 ডিগ্ৰী 2 নম্বৰত 75 ডিগ্ৰী আছে 3 নম্বৰত আছে 90 - 15 ডিগ্ৰী আৰু 4 নম্বৰত আছে 90 - 65 ডিগ্ৰী গতিকে একটোতো 25 ডিগ্ৰী হয় 4 নম্বৰ যিটো সেইটোতো 25 ডিগ্ৰী হয় গতিকে 1 আৰু 4 অৰ্থাৎ আমাৰ 10 নম্বৰ প্ৰশ্নটোৰ যিটো শুদ্ধ অপশ্যন হ'ব আমাৰ কোনটো হ'ব যে এত আমাৰ 1টো আৰু 4টো দুটাই শুদ্ধ হয় এইবাৰ আহোঁ আমি 11 নম্বৰ প্ৰশ্নটোলৈ আহোঁ এইটো অংকনৰ প্ৰশ্ন এতিয়া আমি যেতিয়া আমাক কৈছে যে এ বি যিটো ৰেখাখণ্ডক আমি 3:4 অনুপাতত ভাগ কৰিব লাগে আমাৰ যিটো অংকনৰ প্ৰণালী তাৰে শুদ্ধ ক্ৰমটো কোনটো হ'ব সেইটো দিছে আমাৰ প্ৰশ্নটো আছিলে আমাৰ 11 নম্বৰ শুদ্ধ ক্ৰমটো হ'ব এ কাৰণ প্ৰথমতে আমাৰ আহিব 6টো প্ৰথমতে আমি কি কৰিব লাগিব এ বি আমি ৰেখাখণ্ডডাল আঁকি ল'লোঁ তাৰপিছত আমাৰ আহিব তাৰপিছত ষ্টেপটো হ'ব 1 নম্বৰ তাৰমানে এ এক্স তাৰমানে এ বিন্দুৰ পৰা এ বি লগত সুষম কোণ কৰাকৈ আমি এ এক্স ৰশ্মি আঁকি ল'লোঁ তাৰপিছত আমাৰ আহিব 4 নম্বৰ ষ্টেপটো কাৰণ আমি সেই এ এক্সৰ ওপৰত আমি 7টা আমি মানে সমান দৈৰ্ঘ্য সমান মানে দূৰত্বত আমি 7টা বিন্দু ল'বলগীয়া 7টা ল'ব লাগিব কিয় আমাৰ যিটো অনুপাত দি আছে 3:4 3 আৰু 4 প্লাছ কৰিলে 7 হ'ব গতিকে সেইটো ষ্টেপ নেক্সট ষ্টেপ হ'ব তাৰপিছত আহিল 3 নম্বৰ ষ্টেপটো হ'ব কাৰণ কি আমি সেই A7 আৰু বিক আমি সংযোগ কৰিব লাগিব তাৰপিছত A3 পৰা আমি কি কৰিব লাগিব যে A7 বিৰ সমান্তৰালকৈ A3C সংযোগ কৰিব লাগিব অংকন কৰিব লাগিব গতিকে সেইটো আছিলে আমাৰ নেক্সট ষ্টেপটো 2 নম্বৰ আৰু শেষত আমাৰ কি হ'ব যে সেই যিটো পইণ্ট চি পইণ্ট যিটো আছিল এ বি ৰেখাখণ্ডৰ ওপৰত সেইটোৱে কি কৰিব যে এ বিক 3:4 অনুপাতত ভাগ কৰিব গতিকে আমাৰ শুদ্ধ ক্ৰমটো হ'ল 6 1 4 3 2 5 অৰ্থাৎ এ নম্বৰটো শুদ্ধ উত্তৰ হ'ব তাৰপিছত আমাক কৈছিলে যে এটা বৃত্তৰ কি হয় পৰিসীমা কাৰ সমান হয় আন দুটা বৃত্তৰ পৰিসীমাৰ যোগফলৰ সমান হয় সেই বৃত্ত দুটাৰ এটাৰ ব্যাসাৰ্ধ 6 সেণ্টিমিটাৰ আন এটাৰ 8 সেণ্টিমিটাৰ গতিকে সেই নতুন যিটো বৃত্ত হ'ল সেই বৃত্তটোৰ হেৰি কিমান হ'ব ব্যাসাৰ্ধ কিমান হ'ব সুধিছে গতিকে এই দুটা বৃত্তৰ মানে কি হ'ল টুৱাইচ পাই কৰিলে টুৱাইচ পাই আমাৰ যিটো 6 সেণ্টিমিটাৰ ব্যাসাৰ্ধ সেইটোৰ হ'ল টুৱাইচ পাই ইনটু 6 আৰু 8 সেণ্টিমিটাৰ ব্যাসাৰ্ধটো হ'ল টুৱাইচ পাই ইনটু 8 দুটাৰে যদি আমি পৰিসীমা যোগ কৰোঁ টুৱাইচ পাই হ'ল ইনটু 6 প্লাছ 8 মানে টুৱাইচ পাই হ'ল ইনটু 14 হ'ল আৰু যিটো আমাৰ নতুন যিটো বৃত্ত হ'ব সেইটোৰ যদি ৰেডিয়াছক আমি আৰ বুলি ধৰোঁ তাৰ পৰিসীমা হ'ব টুৱাইচ পাই আৰ গতিকে টুৱাইচ পাই আৰ সমান টুৱাইচ পাই ইনটু 14 টুৱাইচ পাই কেঞ্চেল কৰিলে আৰ ইকুৱেল হ'ব 14 অৰ্থাৎ 12 নম্বৰ প্ৰশ্নটোৰ
শুদ্ধ অপশ্যনটো হ'ব ডি 14 চেণ্টিমিটাৰ। তাৰপিছত আমাক কৈছিলে যে ভলিউম আৰু কি কৈছিল যে এটা মানে গোলকৰ আয়তন আৰু পৃষ্ঠকালিৰ যিটো মানে মান সাংখ্যিক মান একে হ'লে তাৰ ডায়মিটাৰ কিমান হ'ব মানে ব্যাস কিমান হ'ব সেইটো সুধিছিলে। গতিকে এইটো আমাৰ হ'ল 3 নম্বৰ কি কৈছিল 13 নম্বৰ প্ৰশ্নটোত। গতিকে আমাৰ 4/3 পাই r কিউব 4/3 পাই r কিউব আৰু পাই r স্কুৱেৰ 4/3 পাই r কিউব আৰু পাই r স্কুৱেৰ দুটা সমান হ'ল। গতিকে কি হ'ল আমাৰ যে 4 পাই কেঞ্চেল হ'ল, r কিউব আৰু r স্কুৱেৰ পৰা r থাকিল, তাৰমানে r ইকুৱেল কিমান হ'ল 3 হ'ল। r অৰ্থাৎ ব্যাসাৰ্ধ 3 হ'ল। গতিকে ব্যাস হ'ব 6 ইউনিট হ'ব, 6 একক হ'ব। গতিকে 13 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব বি। গতিকে 13 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব বি। তাৰপিছত কৈছিলে যে 14ত কৈছিল যে প্ৰথম 8টা আমাৰ যিটো মৌলিক সংখ্যা সেই মৌলিক সংখ্যাবোৰৰ যিটো আমাৰ মধ্যমা কিমান হ'ব সেইটো সুধিছিলে। গতিকে সেইটো আমাৰ শুদ্ধ উত্তৰ হ'ব বিটো হ'ব 9 হ'ব। সেই প্ৰথম 8টা মৌলিক সংখ্যাৰ মধ্যমা হ'ব 9। গতিকে 14ৰ শুদ্ধ উত্তৰটো হ'ব বি। তাৰপিছত আহিল 15ত আমাক কোৱা আছিলে যে এটা ঘটনা ইৰ যদি সম্ভাৱিতা যদি 0.11 হয় তেতিয়া সেইটো নঘটাৰ সম্ভাৱিতা কিমান হ'ব সেইটো ওলোৱাৰ কাৰণে 1ৰ পৰা পি অফ ইটো মাইনাছ কৰিব লাগিব। সেইটো কৰিলে আমি পাম 0.89 অৰ্থাৎ 15ৰ শুদ্ধ উত্তৰটো হ'ব চি। তাৰপিছত আমাক কৈছে যে দুটা সংখ্যা দিয়া আছে n স্কুৱেৰ আৰু n+1 হোল স্কুৱেৰ। এই দুটা সংখ্যাৰ মাজত কিমানটা চাবি সংখ্যা থাকে। গতিকে সেইটো হ'ল nৰ যিটো মানে দুগুণ সেইটো হ'ব অৰ্থাৎ টুৱাইছ n অৰ্থাৎ 16ৰ শুদ্ধ উত্তৰটো হ'ব এ। 17ত আমাক কৈছিলে যে দুটা ষ্টেটমেণ্ট দিয়া আছে। প্ৰথম ষ্টেটমেণ্টটোত কৈছিলে যে 7 পূৰণ 2 যোগ 3 ইজ এ কম্পজিট নাম্বাৰ, তাৰমানে 7 পূৰণ 2 যোগ 3 এটা যৌগিক সংখ্যা বুলি কৈছিল। গতিকে 7 পূৰণ 2 14 যোগ 3 17 হ'ল, এইটো এটা যৌগিক সংখ্যা বুলি কৈছিল। গতিকে সেইটো যৌগিক সংখ্যা সেইটো এটা যৌগিক সংখ্যা নহয়। আৰু কি কৈছিলে যিহেতু এইটো এটা মৌলিক সংখ্যাই হ'ব, গতিকে এইটো যৌগিক সংখ্যা নহয়। আৰু 2 নম্বৰ ষ্টেটমেণ্টত কৈছিল যে এভৰি কম্পজিট নাম্বাৰ কেন বি ৰিটেন এজ দ্য প্ৰডাক্ট অফ পাৱাৰ্ছ অফ প্ৰাইম, তাৰমানে সকলো যৌগিক সংখ্যাকে মৌলিকৰ উৎপাদক হিচাপে লিখিব পাৰি। গতিকে সেইটো শুদ্ধ, অৰ্থাৎ 1 নম্বৰ ষ্টেটমেণ্টটো ভুল, 2 নম্বৰটো শুদ্ধ। গতিকে কোনটো হ'ব আমাৰ যে ডি নম্বৰটো হ'ব। প্ৰথম উক্তিটো শুদ্ধ কিন্তু দ্বিতীয় উক্তিটো শুদ্ধ, অৰ্থাৎ আমাৰ 17ৰ শুদ্ধ উত্তৰটো হ'ব ডি। তাৰপিছত আহিলে আমাৰ 18 নম্বৰটোত কৈছিলে কি যে যদি এটা মানে হেৰি দিয়া আছে দ্বিঘাত বহুপদ দিয়া আছে, তাৰ যদি মানে শূন্য দুটাৰ যোগফল যদি 2/3 হয় তেতিয়া কেৰ মান বিয়োগ 2 হ'ব সেইটো কৈছিল। আৰু কৈছিলে পিছতত কৈছিল যে এটা বহুপদৰ মানে শূন্যৰ পূৰণফলটো দিয়া আছে c/a। গতিকে আমাৰ এইটোত কি হ'ল যে আমি দেখিলোঁ এইটো শুদ্ধ উত্তৰটো হ'ব যে বিটো হ'ব যে দুটা মানে উক্তিটোৱেই হওক আৰু যুক্তিটোৱেই হওক দুটাই শুদ্ধ, কিন্তু যিটো যুক্তি দিয়া আছে সেইটো উক্তিটোৰ শুদ্ধ ব্যাখ্যা নহয়, সেইটো হ'ব। তাৰপিছত আহিল আমাৰ 19 নম্বৰটো। গতিকে 19 নম্বৰত কৈছিলে যে প্ৰথম ষ্টেটমেণ্টটো প্ৰথম উক্তিটো আছিল যে সকলোবোৰ বৰ্গই সদৃশ, সেইটো শুদ্ধ হয়। তাৰপিছত আৰু কৈছিল যে যদি দুটা মানে বহুপদক মানে একে বাহু বিশিষ্ট দুটা বহুপদৰ মানে কেতিয়া সদৃশ হ'ব কেতিয়া যদি সিহঁতৰ অনুৰূপ কোণবোৰ সমান হয় আৰু অনুৰূপ বাহুবোৰ সমান হয়। গতিকে অনুৰূপ কোণবোৰ সমান হ'লেই সদৃশ হ'ব, অনুৰূপ বাহু সমান নহ'লেও সদৃশ হ'ল হয়, কিন্তু অনুৰূপ বাহু সমান হোৱাৰ পিছতো সদৃশ হ'ব। গতিকে আমাৰ দুয়োটাই শুদ্ধ হ'ব। দুয়োটাই শুদ্ধ হ'লে কোনটোত আছিলে আমাৰ যে ডিত আছিলে। গতিকে 19 নম্বৰ শুদ্ধ উত্তৰটো হ'ব ডি। তাৰপিছত আমাক কৈছিলে যে 20 নম্বৰত কৈছিলে আমাক তাত দ্বিঘাত বহুপদ দিয়া আছে, যিটো আমাৰ প্ৰামাণিক যিটো আদৰ্শ ৰূপ যিটো ax² + bx + c = 0 a is not equal to 0।
তাৰ আমি যদি সমাধান ল'ব লাগে এক্স ইকুৱেল কি হয় আমি পাইছোঁ যে মাইনাছ বি প্লাছ মাইনাছ ৰুট অভাৰ বি স্কুৱেৰ মাইনাছ 4ac/2 আহিছে সেইটো হয় আৰু সেইটোক আমাৰ অলপ বেলেগ ধৰণে দিয়া আছিলে কিন্তু সেইটো আমি কোনটোত পাম আমি যে চি নম্বৰটোক আমি যদি সৰল কৰোঁ আমি ইতিমধ্যে যি ধৰণে জানো যে মাইনাছ বি প্লাছ মাইনাছ ৰুট অভাৰ বি স্কুৱেৰ মাইনাছ 4ac/2 আহিছে সেইধৰণে আমি চি নম্বৰটোক আমি সজাই ল'ব পাৰোঁ গতিকে 20 শুদ্ধ উত্তৰ হ'ল চি তাৰপিছত 21ত কি কৈছিলে যে দুটা লাইন দিয়া আছে যে দুডাল ৰেখা সিহঁতে কি পৰস্পৰ সমান্তৰাল বুলি কৈছে আৰু এডালৰ যদি সমীকৰণ এইটো হয় 2x - 3y = 5 হয় তেতিয়া আনডাল ৰেখাৰ সমীকৰণ কি হ'ব সেইটো সুধিছে সেইটো হ'ব আমাৰ কোনটোত হ'ব b2 হ'ব শুদ্ধ উত্তৰ 4x - 6y = 15 তাৰমানে সমান্তৰাল হ'ব লাগিলে কি হ'ব লাগিব যে a1/a2 = b1/b2 হ'ব লাগিব is not equal to c1/c2 হ'ব লাগিব b নম্বৰটোত এইটো আমাৰ মিলিব গতিকে আমাৰ হ'ল 21ত হ'ল আমাৰ শুদ্ধ উত্তৰটো হ'ল 21ৰ বি 22 নম্বৰটোত কৈছে যে এটা আমাৰ সমান্তৰ প্ৰকৃতি দিয়া আছে সেই প্ৰকৃতিটোৰ সাধাৰণতৰ কিমান হ'ব আৰু সেই যিকেইটা পদ দি আছে তাৰ পৰৱৰ্তী পদটো কিমান হ'ব সেইটো সুধিছে গতিকে সাধাৰণতৰ হ'ব √2 আৰু পৰৱৰ্তী পদটো হ'ব √50 গতিকে 22ৰ শুদ্ধ উত্তৰ হ'ব বি তাৰপিছত আমাৰ 23ত কৈছে যে এটা আমাৰ দুটা বিন্দু দিয়া আছে দুটা বিন্দুৰ স্থানাংক দিয়া আছে -4 6 আৰু 8 - 6 এই বিন্দু দুটাৰ পৰা সমদূৰৱৰ্তী আৰু x অক্ষৰ ওপৰত থকা বিন্দু কোনটো হ'ব সেইটো দিছে এটা বিন্দু যদি x অক্ষত থাকে তাৰ y স্থানাংক 0 হয় গতিকে আমাৰ ইয়াতে a ৰ বাদে বাকীকেইটা a অপশ্যনটোৰ বাদে বাকীকেইটা অপশ্যনত আমাৰ y স্থানাংক 0 হ'ল গতিকে a টো নহয় বাকী b c d ৰ কোনোবা এটা হ'ব বা এটা চৰ্ত পূৰণ কৰিলে বাকী চৰ্তটো পূৰণ হ'ব লাগিব গতিকে বাকী চৰ্তটো পূৰণ হ'বলৈ আমাৰ 23ৰ কোনটো হ'ব যে c নম্বৰটোই দুটা চৰ্ত পূৰণ কৰে সেই x অক্ষৰ ওপৰত সেই বিন্দুটো x অক্ষৰ ওপৰতো আছে লগতে যি দুটা আমাক বিন্দু দিয়া আছে সেই বিন্দু দুটাৰ পৰা সমদূৰৱৰ্তীও হয় গতিকে 23টো হ'ল চি এইবাৰ আহিল আমাৰ 24টো 24ত কৈছিলে যে tan a ৰ মান সদায় একতকৈ tan a ৰ মান tan a যদি এটা সূক্ষ্ম কোণ হয় tan a ৰ মান সদায় একতকৈ সৰু হয় এটা ষ্টেটমেণ্টত সেইটো কৈছিল আৰু sec a = 12/5 হয় যিকোনো কোণ a ৰ বাবে sec a ৰ মান 12/5 হ'ব পাৰে সেইটো সুধিছিলে গতিকে কোণ a টাই আমাৰ শুদ্ধ উত্তৰটো হ'ব 24ৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ চি অৰ্থাৎ দুটা উক্তিয়েই শুদ্ধ তাৰপিছত আমাৰ আহিলে 25 নম্বৰত কৈছিলে যে এটা বৃত্তলৈ আমি অসীম সংখ্যক সমান্তৰাল স্পৰ্শক আঁকিব পাৰোঁ সেইটো শুদ্ধ আৰু পিছৰ যিটো ষ্টেটমেণ্ট সেইটো শুদ্ধ অৰ্থাৎ দুয়োটাই শুদ্ধ অৰ্থাৎ 25ৰ শুদ্ধ উত্তৰটো হ'ব এ তাৰপিছত আহিল 26ত আমাক এটা কোণ দিয়া আছে এটা মানে মাইনৰ ছেক্টৰৰ কোণটো দিয়া আছে গতিকে মেজৰ ছেক্টৰৰ কোণটো সুধিছে মেজৰ ছেক্টৰৰ কাৰণে কালি কিমান হ'ব সেইটো সুধিছে মানে গৌণ বৃত্তকলাৰ কালি দিয়া আছে মুখ্য বৃত্তকলাৰ কালি কিমান হ'ব সুধিছে গতিকে কোণটোত হ'ব আমাৰ সূত্ৰটো তেনেকুৱা আছিলে সেইটোত যে কি হ'ব লাগে যে 360 - θ/360 × πr² হ'ব লাগে গতিকে এইটো কোণটো কোনকেইটা আমাৰ কেইবাটাও এইটো মানে সিদ্ধ কৰিছে 1 নম্বৰটো সিদ্ধ কৰিছে আৰু কোনটোৱে সিদ্ধ কৰিছে 4 নম্বৰটো গতিকে 1 আৰু 4 আছে আমাৰ ক'ত আছে চিত আছে গতিকে 26ৰ শুদ্ধ অপশ্যনটো হ'ব চি তাৰপিছত কৈছে যে দুটা স্ফিয়াৰৰ মানে গোলকৰ মানে আয়তনৰ অনুপাত দিয়া আছে 125:8 গতিকে সিহঁতৰ ছাৰ্ফেচ এৰিয়াৰ অৰ্থাৎ মুঠ পৃষ্ঠকালিৰ অনুপাত কি হ'ব গতিকে যিহেতু ইহঁতৰ আয়তনৰ অনুপাত দিয়া আছে 125:8 গতিকে সিহঁতৰ ব্যাসাৰ্ধৰ অনুপাত হ'ব 5:2 গতিকে 5:2 হ'লে সিহঁতৰ ছাৰ্ফেচ এৰিয়াৰ অৰ্থাৎ মানে আমাৰ যিটো পৃষ্ঠকালিৰ আয়তনটো হয় মানে ব্যাসাৰ্ধৰ বৰ্গৰ অনুপাতৰ সমান হ'ব গতিকে 5:2 মানে 5² = 2² 25:4 হ'ল গতিকে 27ৰ অপশ্যনটো
শুদ্ধ অপশ্যনটো হ'ব বি 27 শুদ্ধ অপশ্যন হ'ল বি তাৰপিছত আমাৰ 28ত আমাক এটা দিয়া আছে আমাৰ এইখিনি তথ্যখিনিৰ মানে এটা তথ্যখিনিত আমাক দিয়া আছে মানে বহুলক শ্ৰেণীটো কোনটো সুধিছে গতিকে যিকেইটা বাৰাংবাৰ এটা দিয়া আছে তাৰে এটা ডাঙৰ বাৰাংবাৰটো হ'ল 8 আৰু সেই ডাঙৰ বাৰাংবাৰটাৰ বিপৰীতে যিটো শ্ৰেণী অন্তৰাল আছে সেইটো হ'ল 55 পৰা 70 গতিকে সেইটোৱে হ'ব আমাৰ বহুলক শ্ৰেণী 55 পৰা 70 সেইটোত আছে চিত আছে অৰ্থাৎ 28ৰ শুদ্ধ উত্তৰটো হ'ল চি তাৰপিছত আহিল 29ত আমাক কৈছে যে যদি দুটা মুদ্ৰা একেলগে টছ কৰা হয় অতি কমেও এটা হেড পোৱাৰ সম্ভাৱিতা 1/2 বুলি কৈছে আৰু কৈছে যে যদি মানে ৱেল ছাফল ডেক অফ মানে ভালদৰে টচিয়াই লোৱা মানে আমাৰ তাচপাত 52খন তাচপাতৰ যদি আমি পৰা 52খন তাচপাতৰ পৰা যদি আমি এখন তাচপাত উলিয়াই আনো সেই তাচপাতখনত ৰজা পোৱাৰ সম্ভাৱিতা কিমান 1/13 বুলি কৈছে গতিকে আমাৰ প্ৰথম ষ্টেটমেণ্টটোত কৈছিলে যে দুটা মুদ্ৰা একেলগে টছ কৰিলোঁ আৰু অতি কমেও এটা মুণ্ড পোৱাৰ সম্ভাৱিতা কিমান হ'ব 1/2 বুলি কৈছিল গতিকে সেইটো ভুল সেইটো ষ্টেটমেণ্ট ভুল আৰু পিছৰ ষ্টেটমেণ্টটো শুদ্ধ গতিকে আমাৰ কি হ'ল যে এ ইজ ফলছ অৰ্থাৎ এটো ভুল বিটো শুদ্ধ এইটো অৰ্থাৎ আমাৰ আছে সেইটো 29 কোনটো হ'ব বিটো হ'ব শুদ্ধ অপশ্যন তাৰপিছত আহিল আমাৰ 30 নম্বৰটোত আমাক এটা সমীকৰণ এটা মানে হেৰি দিয়া আছে বীজগণিতীয় ৰাশি এটা দিয়া আছে তাৰ এটা উৎপাদক যদি x+y হয় আনটো কিমান হ'ব সুধিছে গতিকে আমি এইটোত আমি সৰল কৰিলে এনেকুৱা পাম x+y যেতিয়া কমন ল'ম কি পাম যে x - y + 1 তেনেকুৱা পাম অৰ্থাৎ 1 + x - y অৰ্থাৎ 30 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব a গতিকে 30 নম্বৰৰ শুদ্ধ অপশ্যন হ'ল a 31 নম্বৰত দুটা সংখ্যা মানে ধনাত্মক অখণ্ড সংখ্যা m আৰু n দিয়া আছে যাক mক pq কিউব আৰু nক pq কিউব q স্কুৱেৰ হিচাপে প্ৰকাশ কৰিব পাৰি ইহঁতৰ সংখ্যা দুটাৰ লসাগু আৰু গসাগুৰ পূৰণফল কি হ'ব সংখ্যা দুটাৰ পূৰণফলৰ সমান হয় গতিকে p কিউব ইনটু p কিউব q স্কুৱেৰ অৰ্থাৎ কি হ'ব p⁴ q⁵ হ'ব p⁴ q⁵ আছে আমাৰ বিত গতিকে 31ৰ শুদ্ধ উত্তৰটো হ'ব বি তাৰপিছত 32ত আমাৰ এটা লিনিয়াৰ পলিনমিয়েল অৰ্থাৎ আমাৰ ৰৈখিক বহুপদ এটা দিয়া আছে px - q তাৰ শূন্য অৰ্থাৎ শূন্য উলিওৱাৰ কাৰণে বহুপদটো সমান শূন্য লিখিব লাগিব অৰ্থাৎ px - q = 0 হ'লে px হ'ল q গতিকে x হ'ব q/p অৰ্থাৎ শুদ্ধ উত্তৰ কোনটোত আছে আমাৰ চিত আছে অৰ্থাৎ 32ৰ শুদ্ধ উত্তৰটো হ'ল চি 33ত আমাক কোৱা আছিলে যে আমাক তলৰ মানে হেৰি দিয়া আছে আমাক দ্বিঘাত সমীকৰণ দিয়া আছে তাৰে কোনটোত আমাৰ ৰিয়েল ৰুটছ পাম সেইটো সুধিছে অৰ্থাৎ আমি বাস্তৱ মূল পাম বাস্তৱ মূল পোৱাৰ কাৰণে আমাক কি হ'ব লাগিব b² - 4ac 0তকৈ ডাঙৰ হ'ব লাগিব বা শূন্যৰ সমান হ'ব লাগিব তেতিয়া আমি বাস্তৱ মূল পাম কোনকেইটাত পাম আমি 33ত আমাৰ ডিত পাম তাৰমানে অনলি 2 অৰ্থাৎ 2 নম্বৰ সমীকৰণটোতহে আমি বাস্তৱ মূল পাম বাকীটাত আমি বাস্তৱ মূল নাপাওঁ গতিকে অনলি 2 অৰ্থাৎ 33ৰ শুদ্ধ উত্তৰটো হ'ল ডি 34ত আমাৰ এটা কৈছে যে এইটোৰ এটা মানে সমান্তৰ প্ৰগতি উলিয়াব লাগে যে মানে বাছি উলিয়াব লাগে যিটোত কি হ'ব লাগিব কমন ডিফাৰেঞ্চত সাধাৰণ অন্তৰ কি হ'ব লাগিব 2 হ'ব লাগিব অৰ্থাৎ সাধাৰণ অন্তৰ 2 হ'ব লাগিলে আমাৰ এইটোৱে আমাৰ সমান্তৰ প্ৰগতি গঠনেই নকৰে বাকী কেইটাই আমাক গ্ৰহণ কৰিছে কৰিলেও কি হ'ল যে সাধাৰণ অন্তৰটো ধনাত্মক হ'ব লাগিব গতিকে মানে সংখ্যাবিলাক ক্ৰমে বাঢ়ি গৈ থকা হ'ব লাগিব গতিকে কোনটোত হ'ব আমাৰ বিটোত হ'ব বিটো এটা সমান্তৰ প্ৰগতি গঠন কৰিছে লগতে প্ৰগতিত সাধাৰণ অন্তৰো হ'ব 2 গতিকে 34ৰ শুদ্ধ উত্তৰ হ'ব বি এবাৰ আহোঁ 35ত আমাক দুটা ত্ৰিভুজ দিয়া আছে ত্ৰিভুজ দুটা আমি যেতিয়া মানে ভালদৰে লক্ষ্য কৰিম আমি দেখা পাম যে সিহঁতে দুটা সদৃশ ত্ৰিভুজ গঠন কৰিছে দুটা মানে ত্ৰিভুজ দুটা পৰস্পৰ সদৃশ গতিকে আমাক সুধিছে যে x কোণৰ মান কিমান হ'ব সুধিছে এতিয়া আমি ত্ৰিভুজ দুটা লক্ষ্য কৰিলে গম পাম যে a কোণৰ লগত কোনটো মানে এইটো আনটোতো xyz ত্ৰিভুজৰ কোনটো অনুৰূপ কোণ হ'ব a কোণৰ অনুৰূপ কোণ হ'ব z আৰু b কোণৰ অনুৰূপ কোণ হ'ব y
গতিকে আমাৰ চি কোণৰ অনুৰূপ আনটো ত্ৰিভুজত চি কোণৰ অনুৰূপ কোণ হ'ব এক্স কোণ। এ বি চি ত্ৰিভুজত চি কোণৰ মান হ'ব কিমান 50 ডিগ্ৰী। গতিকে আনটো ত্ৰিভুজতো এক্স কোণৰ মান এক্স ৱাই জেড ত্ৰিভুজটোতো এক্স কোণৰ মান 50 ডিগ্ৰী হ'ব। গতিকে কি হ'ব আমাৰ এইটো বি, অৰ্থাৎ 35ৰ আমাৰ শুদ্ধ অপশ্যনটো হ'ব বি। তাৰপিছত আহিলে আমাৰ 36ত আমাক দিয়া আছে এটা ত্ৰিভুজৰ তিনিটা শীৰ্ষকোণ দিয়া, শীৰ্ষবিন্দু তিনিটা দিয়া আছে। এ হ'ল 0 0, বি হ'ল 6 0 আৰু চি হ'ল 0 8। গতিকে এইকেইটাক আমি যদি আমাক কৈছে যে আমি সেই শীৰ্ষবিন্দু বিশিষ্ট ত্ৰিভুজটোৰ বাহুকেইটাক যদি আমি এচেণ্ডিং অৰ্ডাৰত আমি এৰেঞ্জ কৰোঁ, এচেণ্ডিং অৰ্ডাৰত এৰেঞ্জ কৰিলে এচেণ্ডিং মানে আমাৰ কি হ'ব যে ঊৰ্ধ্বক্ৰমত যদি আমি অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈ এনেকৈ যদি আমি এৰেঞ্জ কৰোঁ মানে সজাওঁ, তেতিয়া আমি কোনটো আমি পাম যে ডি নম্বৰত যিটো আমাৰ অপশ্যন আছে এ বিৰ মান এ মানে এনেকুৱা হ'ব এ চি ইজ গ্ৰেটাৰ দেন এ বি লেছ দেন বি চি। তাৰমানে এই তিনিটাৰ ভিতৰত বি চি আটাইতকৈ ডাঙৰ হ'ব, তাতকৈ মানে আটাইতকৈ দীঘল বাহু বি চি হ'ব, তাতকৈ চুটি হ'ব এ চি আৰু আটাইতকৈ চুটি হ'ব এ বি। গতিকে 35ৰ শুদ্ধ উত্তৰটো হ'ব ডি। এইবাৰ আহোঁ আমি 36 আছিলে 36ৰ শুদ্ধ উত্তৰ হ'ব ডি। 35 আগতে কৈছিলোঁ 35টোত বি আছিলে, 36ৰ হ'ল ডি। এইটো এ চি ইজ গ্ৰেটাৰ দেন এ বি লেছ দেন বি চি, সেইটো হ'ব। এইবাৰ আহোঁ আমি 37লৈ, যিটোত দিয়া আছিলে আমাক যে কট থিটাৰ মান দিয়া আছে আৰু আমাক বেলেগ এটা এক্সপ্ৰেশ্যন দি আছে, সেইটোৰ মান কিমান হ'ব সুধিছে। কট থিটাৰ মান 7/8 আছে। কট থিটাৰ মান যদি 7/8 হয়, এই যিটো এক্সপ্ৰেশ্যন দিয়া আছে মানে যিখিনি দিয়া আছে আমাক উলিয়াব লাগে, সেইখিনি যদি আমি সৰল কৰি লওঁ আমি পাওঁ যে এইটো 1 মানে কি হয় ওপৰত কছ স্কুৱেৰ আৰু তলত থাকিব চাইন স্কুৱেৰ, অৰ্থাৎ কছ স্কুৱেৰ থিটা বাই চাইন স্কুৱেৰ থিটা, অৰ্থাৎ কট স্কুৱেৰ থিটাই পাওঁ। অৰ্থাৎ কট স্কুৱেৰ থিটাই পালে কট থিটাৰ মান যিমান কট স্কুৱেৰ থিটাৰ মান তাৰ বৰ্গ হ'ব, গতিকে 7 স্কুৱেৰ বাই 8 স্কুৱেৰ অৰ্থাৎ 49/64 হ'ব। অৰ্থাৎ 37ৰ শুদ্ধ উত্তৰটো হ'ল ডি 49/64। তাৰপিছত আহিলে আমাৰ এটা ত্ৰিভুজৰ পৰিসীমা দিয়া আছে আৰু এইখিনি উলিয়াব দিছে এ পি প্লাছ বি কিউ প্লাছ চি আৰ উলিয়াব দিছে। এইখিনি কি হ'ব এ পি প্লাছ বি কিউ প্লাছ চি আৰ আমি যেতিয়া সৰল কৰিম তেতিয়া দেখা পাম যে সি পৰিসীমাৰ আধা আছে। গতিকে কি হ'ব এইটো 13.5 চেণ্টিমিটাৰ হ'ব, অৰ্থাৎ 38টো হ'ব চি। তাৰপিছত আমাৰ 39 নম্বৰ এটা সহজ প্ৰশ্ন দিছে যে ব্যাসাৰ্ধ যদি 5 চেণ্টিমিটাৰ হয়, তাৰ পৰিসীমা বৃত্তটোৰ পৰিসীমা কিমান হ'ব 2 পাই 2 পূৰণ 3.14 পূৰণ 5 অৰ্থাৎ 3.14 × 10 অৰ্থাৎ কিমান হ'ল 31.4 চেণ্টিমিটাৰ। সেইটো হ'ব 39 যিটো প্ৰশ্ন শুদ্ধ উত্তৰ হ'ব চি। তাৰপিছত 40ত আমাক এটা মানে সম্ভাৱিতাৰ প্ৰশ্ন দিছে, যদি এটা ঘটনা এৰ যদি সম্ভাৱিতা পি অফ এ হয় তেতিয়া কোনটো সত্য হ'ব, ডিটো সত্য হ'ব, কাৰণ কি সম্ভাৱিতা 0তকৈ ডাঙৰ বা 0ৰ সমান হয় আৰু 1তকৈ সৰু বা 1ৰ সমান হয়। গতিকে এইটো হ'ব ডি। 41টোত আমাক কৈছে যে এটা সমীকৰণ প্ৰণালী দিয়া আছে, তাৰ যদি কোনো সমাধান নাথাকে তেতিয়াহ'লে কেৰ মান কিমান হ'ব। কেৰ মান তেতিয়া কিমান হ'ব, কেৰ মান হ'ব -15 অৰ্থাৎ ডিটো হ'ব। তাৰপিছত আমাক এটা সমান্তৰ প্ৰগতিৰ কেইটামান পদ দিয়া আছে, তাৰে সুধিছে যে x3ৰ মান কিমান হ'ব। x3ৰ মান হ'ব কিমান হ'ব যে x3 হ'ব আমাৰ 22 হ'ব। গতিকে সেইটো হ'ল আমাৰ চি নম্বৰটো। তাৰপিছত আমাক কৈছে যে এটা বৃত্তৰ সুধিছে আমাক যে এডাল জিয়া 8 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ জিয়াডাল কেন্দ্ৰৰ পৰা যদি 3 চেণ্টিমিটাৰ দূৰত্বত থাকে, সেই বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব, সেই বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব 5 চেণ্টিমিটাৰ। গতিকে ডি 43 হ'ল ডি। তাৰপিছত আহিল 45ত আমাক কৈছিলে যে যদি এটা মানে বহুলক আৰু মাধ্য যদি ক্ৰমে 60 আৰু 66 হয় তেতিয়াহ'লে মধ্যমা হ'ব 64। সেইটো আমাক ষ্টেটমেণ্ট এছাৰশ্যন বুলি কৈছিল, মানে অৰ্থাৎ উক্তিত আছিল আৰু যুক্তিটো দিয়া আছিল মিডিয়ানৰ অৰ্থাৎ মধ্যমা, তাৰপিছত বহুলক আৰু মাধ্যৰ যিটো সম্পৰ্ক সেইটো দিয়া আছে।
গতিকে এইটোত আমাৰ কি হৈছে যে উক্তিটো শুদ্ধ আৰু যিটো উক্তিৰ ব্যাখ্যা দিয়া আছে সেইটো শুদ্ধ, অৰ্থাৎ দুয়োটাই শুদ্ধ আৰু যুক্তিটো যিটো আমাৰ উক্তি দি আছে তাৰ শুদ্ধ ব্যাখ্যা হয়, অৰ্থাৎ 44ৰ শুদ্ধ উত্তৰ হ'ল এ। আৰু 45ৰ এটা মানে আমাক কি দিয়া আছে চিত্ৰটোত আমাক কি দিছিলে এটা যে মানে শংকু দিয়া আছে, সেই শংকুটোৰ ক্ষেত্ৰত আমাৰ কেইটামান মানে স্তম্ভ এক আৰু স্তম্ভ এক আৰু স্তম্ভ দুই মিলাবলৈ দিছে। তাতে আমাৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ যিটো চিট যিটো আমাৰ দিয়া আছে সেইটো শুদ্ধ উত্তৰ হ'ব যিটো আমাৰ 1 নম্বৰটো দিয়া আছে, যিটো মানে সেই প্ৰথম কলম 1ৰ 1 নম্বৰটো মানে হেৰি বক্ৰপৃষ্ঠকালি যিটো মানে পাই আৰ এল হয় সেইটো কাৰ লগত সম্পৰ্কিত হয়, দ্বিতীয় স্তম্ভৰ কিউৰ লগত। গতিকে 1 কিউত আমাৰ আছিলে বি চি ডি, তাৰে ভিতৰত কোনোবা এটা হ'ব। গতিকে এইবাৰ আমি দ্বিতীয়টো চাওঁ। দ্বিতীয় স্লেণ্ড হাইট আছিল, স্লেণ্ড হাইট এল ইকুৱেল কি হয় √r² প্লাছ h²। সেইটো সৰল কৰিলে আমি যিটো আৰত যিটো আছে সেইটো পাওঁ, অৰ্থাৎ 2টো আৰৰ লগত সম্পৰ্কিত হৈ আছে। গতিকে চি নম্বৰত আমি পাই গৈছোঁ 1টো কিউৰ লগত, 2টো আৰৰ লগত, 3টো এছৰ লগত আৰু 4টো পিৰ লগত সম্পৰ্কিত হয়। গতিকে এই ধৰণেই আমাৰ গোটেই 45টা প্ৰশ্নৰ আমি আলোচনা কৰিলোঁ। গতিকে ধন্যবাদ।